Hello students, লৈ আহিছোঁ ক্লাছ 10ৰ বাবে আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ চিলেবাছ। তো এই চিলেবাছটো একাডেমিক কেলেণ্ডাৰ মানে ছেবাৰ যোনখন একাডেমিক কেলেণ্ডাৰ আছে তাক ফ'ল' কৰি প্ৰস্তুত কৰা হৈছে। আৰু আমি যদি চাওঁ আমাৰ মেক্সিমাম স্কুলবিলাকে কি কৰে এই একাডেমিক কেলেণ্ডাৰ ফ'ল' কৰিয়ে তেওঁলোকে কিন্তু আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টটো বা ছেকেণ্ড ইউনিট টেষ্টটো তেওঁলোকে লয়। এতিয়া ইয়াতে কি কি আছে গোটেইখিনি ডিছকাছ কৰিম, তোমালোকে লিখি ল'ব পাৰা। তো প্ৰথমতে ইয়াতে ইংলিছৰ দিছে চিলেবাছ। এ লেটাৰ টু গড, এ টাইগাৰ ইন দ্য জু, নেলছন মেণ্ডেলা, আমাণ্ডা কুৰ্ক, এইকেইটা চেপ্টাৰ আহিব। আৰু গ্ৰামাৰ ছেকশ্যনত যদি আমি চাওঁ টেন্স আহিব, ডিটাৰমিনাৰ্ছ আহিব, আৰু বেলেগ নাই। আকৌ এইপিনে আমাৰ যদি কম্প্ৰিহেনশ্যনত চাওঁ লেটাৰ ৰাইটিং আছে, ছাবষ্টেঞ্চ ৰাইটিং আছে, আৰু এইপিনে অৰেল ইংলিছ আছে। তো অৰেল ইংলিছ হ'ব পাৰে বা স্পকেনো হ'ব পাৰে, সেইটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যে অৰেল ইংলিছত কি হ'ব। অসমীয়াত দিছে বৰগীত, উদ্যোগী সমাহা, জিকিৰ, ভাৰতীয় সংস্কৃতি, আৰু গ্ৰুপ বিত আছে ধৰ ঝাৰু ধৰ ভাই, প্ৰাচীন ভাৰতীয় শিক্ষা, পুৰণি শব্দৰ আধুনিক ৰূপ, উপসৰ্গ। আৰু দুটা পাঠত যদি চাওঁ দেউৰীসকল, নেপালী ভাষী গোৰ্খাসকল, বড়োসকল, আৰু ব্যাকৰণ যদি চাওঁ জতুৱা ঠাঁচ, বিপৰীত শব্দ, সমাৰ্থক শব্দ, সমাহ, প্ৰত্যয়, ৰচনা। এতিয়া মেথছৰ যদি চিলেবাছ চাওঁ ৰিভিজন চেপ্টাৰ 1 আহিব, ৰিয়েল নম্বৰ আহিব, আমাৰ চেপ্টাৰ 2 আহিব পলিনমিয়েলছ, চেপ্টাৰ 6 আহিব ট্ৰাইংগলছ আপ টু 6.2 লৈকে আহিব, চেপ্টাৰ 8ৰ ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি আহিব। নেক্সট যদি আমি চাওঁ সমাজ বিজ্ঞানৰ ইতিহাস মানে হিষ্ট্ৰীৰ চেপ্টাৰ 1 আৰু 2, আমাৰ জিঅ'গ্ৰাফীৰ চেপ্টাৰ 1, 2, আমাৰ যোনটো ৰাজনীতি বিজ্ঞান আছে অৰ্থাৎ পলিটিকেল ছায়েন্স তাৰ চেপ্টাৰ 1, আৰু অৰ্থনৈতিক বিজ্ঞান অৰ্থাৎ ইকনমিক্সৰ চেপ্টাৰ 1। তাৰপিছতে আমি যদি চাওঁ আমাৰ জেনেৰেল ছায়েন্সৰ তাত আহিব চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। নেক্সট আহিব চেপ্টাৰ 6 লাইফ প্ৰচেছেছ, চেপ্টাৰ 5 আহিব পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। নেক্সট আহিব আমাৰ হিয়েৰিটি এণ্ড ইভলিউশ্যন। আৰু এডভান্স মেথছৰ যদি কথা কওঁ ৰিভিজন চেপ্টাৰটো আহিব, চেপ্টাৰ 1 ছেটছ আহিব, চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰ, আৰু এপ্লিকেশ্যন অফ কমন লগাৰিথম আহিব। হিন্দীত যদি চাওঁ নীভ কি ঈদ, সাক্ষী, ছোটা যাদুকৰ, वचन, परिवर्ती शब्द, वाक्य शुद्धिकरण, वाक्य परिवर्तन, पतत्रय, सन्धि और समास। এতিয়া যদি আমি হিষ্ট্ৰীৰ কথা কওঁ তো হিষ্ট্ৰী ইলেক্টিভৰ চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 আহিব। আৰু জিঅ'গ্ৰাফী ইলেক্টিভৰ যদি কথা কওঁ চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3 আহিব। তো এইখিনি আছিলে আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ চিলেবাছ। তো এইখিনি ফ'ল' কৰি পঢ়িলে তোমালোকৰ হৈ যাব। আৰু এইখিনি ফ'ল' কৰিয়ে তোমালোকৰ স্কুলত দিয়া হ'ব। চৰকাৰী স্কুলসমূহতো চিন্তা নাই, গোটেইখিনি এইখিনিয়ে ফ'ল' কৰা হ'ব। কিন্তু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত কিছুমান স্কুলে হয়তো দুই এটা বেলেগ হ'ব পাৰে, কিন্তু মেক্সিমাম স্কুলে কিন্তু এইখনে ফ'ল' কৰে, একাডেমিক কেলেণ্ডাৰখনে ফ'ল' কৰে। তো এইখিনি আছিলে। তো ভিডিঅ'টো শ্বেয়াৰ কৰিবা, চিলেবাছ যিহেতু খুবেই জৰুৰী। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলে, কিপ ৱাচিং কেলেণ্ডাৰ।